অকলশৰীয়া অনুভৱ কৰিছে নেকি? কোনোৱে যদি আপোনাক সংগ নিদিয়ে ভয় নাখাব, এই কথাকেইটা মনত ৰাখিব। কাৰোবাক বিশ্বাস কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰক, কিয়নো কেতিয়াবা নিজৰ দাঁতেও জিভাত কামোৰ দিয়ে। মানুহৰ সম্পত্তি, ধন দৌলত, টকা পইচা নহয়, মানুহৰ আচল সম্পত্তি তেওঁৰ হাঁহি থকা পৰিয়ালটো। মানুহে আইনা চায়, কিন্তু যদি আইনাত নিজৰ ছবি নেদেখি চৰিত্ৰ দেখিলেহেঁতেন তেতিয়া কেতিয়াও আইনা ব্যৱহাৰ নকৰিলে হয়। দৰকাৰ হ'লে মৌন হৈ থাকিব, কিন্তু যিকোনো কথাত সম্পূৰ্ণ সত্য নজনাকৈ একো মতামত নিদিব। এখন ঘৰ তেতিয়ালৈকে ভাঙি নাযায় যেতিয়ালৈকে বয়সীয়ালজনৰ কথা মতে ঘৰখন চলে। যেতিয়া ডাঙৰৰ কথা নমনা হয়, ঘৰখন লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰে। যি নিজৰ হ'ব নোৱাৰিলে তাৰ ওপৰত কেতিয়াও অধিকাৰ সাব্যস্ত নকৰিব। যিজনে আপোনাক বুজি নাপায় তেওঁক কেতিয়াও অন্তৰৰ কথা নক'ব। এই পৃথিৱীত কাৰোবাক বেয়া পোৱাৰ আগতে তেওঁৰ পৰিস্থিতি বুজি লওক। ডাঙৰ কথা কোৱাতকৈ সৰু সুৰা কামকে কৰক, নিজক সময় দিয়ক। জীৱনত যদি সুখত থাকিব বিচাৰে তেতিয়াহ'লে নিজৰ গোপন কথা আনক নক'ব। কিছুমান বস্তুৰ মূল্য সময়তহে বুজি পোৱা যায়, কিয়নো বিনামূলীয়াকৈ পোৱা অক্সিজেনো হস্পিটেলত কিনিব লগা হয়। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, তেনেকুৱা মানুহক আপোনাৰ হৃদয়ত ঠাই নিদিব। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। একো বস্তুৱে স্থায়ী নহয়, সেয়েহে নিজকে বেছি অকলশৰীয়া অনুভৱ নকৰিব। সময় জীৱনেই বেয়া নচলক কিয়, এদিন নহয় এদিন ভাল সময় আহিবই। শেষত এটা কথা কওঁ যে লোহা কেতিয়াও নিজেই ধ্বংস নহয়, মামৰে ধৰিলেহে লোহা ধ্বংস হয়। ঠিক সেইদৰে এজন মানুহক কোনেও ধ্বংস কৰিব নোৱাৰে, নিজৰ মনোভাৱৰ বাবেহে এজন মানুহ ধ্বংস হ'ব পাৰে। ধন্যবাদ।